কৰবাত বনৰীয়া মহৰ জাক, কৰবাত জাক জাক পক্ষী, কেতিয়াবা ঢেকীয়াপতীয়া, কেতিয়াবা জহামাল। হঠাৎ আহি পৰিবহি উনুমৰা, যেন প্ৰকৃতিৰ ৰম্যপুৰী। এপিনে ডাঠ অৰণ্য, আনপিনে জলাহভূমিৰে পৰিপূৰ্ণ এয়া লাওখোৱা অভয়াৰণ্য। নগাঁও জিলাৰ নগাঁও চহৰৰ নিকটৱৰ্তী প্ৰায় ৭০ বৰ্গ কিলোমিটাৰ এলেকাৰ এয়া লাওখোৱা অভয়াৰণ্য, য'ত আছে হাতী চাফাৰীৰ সুবিধা, আছে বটিঙৰ ব্যৱস্থাও। ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰৰ এই লাওখোৱা বনৰীয়া হাতী, বনৰীয়া মহ, খটীয়া পহু, ঢেকীয়াপতীয়া, নাহৰ ফুটুকী, বনৰীয়া গাহৰি, জহামল আদিৰ উপযুক্ত বসতিস্থল। অন্তত ২২৫ বিধ পৰিভ্ৰমী আৰু স্থানীয় চৰাইৰ বাসস্থান এই লাওখোৱা। হঠাৎ দেখিব পাৰে বিলুপ্তপ্ৰায় উলুমৰাকে ধৰি অনেক দুৰ্লভ পক্ষী, আছে অনেক সৰীসৃপ বহু বছৰ। সেইবাবেই প্ৰথম দৰ্শনতে লাওখোৱাক ভাল পাবলৈ শিকে প্ৰকৃতিৰ প্ৰেমিকে। প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজায়ো যেন তাকেই বখানিলে। অসমৰ বিভিন্ন অৰণ্য মই চাইছোঁ আৰু প্ৰত্যেক অৰণ্যৰে সৌন্দৰ্য বেলেগ, অৰণ্যৰ সুবাস বেলেগ। কিন্তু লাওখোৱা এনেকুৱা এখন ঠাই গুৱাহাটীৰ ওচৰত থকা, ইয়াত আমি যদি এইপিনে চাওঁ ডেন্স ফৰেষ্ট আছে, কাঠনি, ইয়াত জলাভূমি আছে। মানে যিকোনো প্ৰকৃতি প্ৰেমীৰ কাৰণে গৱেষণাৰ কাৰণে বা অধ্যয়নৰ কাৰণে সৰ্বোত্তম এখন অৰণ্য লাওখোৱা। ইয়াত একেলগে বন্যপ্ৰাণী, জলজ পক্ষী বা অৰণ্যৰ পক্ষী আমি বিভিন্ন দেখিবলৈ পাওঁ। হয়, বিশাল বৈচিত্ৰ্যৰে ভৰপূৰ এই লাওখোৱা। নৱেম্বৰৰ পৰা এপ্ৰিললৈ সুৰম্য স্নিগ্ধ শীতল পৰিৱেশে আনন্দ ভাৱালুতাৰে পৰিপূৰ্ণ কৰি তোলে হৃদয় শৰীৰ। ৰাজ্যৰ মধ্যস্থলৰ এই অভয়াৰণ্য যেন অসমৰ জৈৱ বৈচিত্ৰ্যৰ হিয়া জোৰোৱা সংগ্ৰহালয়। কিন্তু লাওখোৱাৰ উদ্ঘাটন আৰু অন্বেষণ এতিয়াও বাকী আছে। সেইবাবে অভয়াৰণ্যখনৰ সূতাৰকান্দি খণ্ড বন বিষয়া নৌচাদ আহমেদৰ অভিমত, অসমবাসীক আহ্বান কৰিছোঁ, আপোনালোকে বিভিন্ন জেগাত যায়, বিভিন্ন ঠাইত যায়, তো আমাৰ লাওখোৱা অভয়াৰণ্যৰ কাটাখালত আহক। ইয়াৰ যি প্ৰাকৃতিক মনোমোহা পৰিৱেশ আছে, পৰিৱেশ আহি উপভোগ কৰক। ভিডিঅ' জাৰ্নেলিষ্ট গুলজাৰৰ সহযোগত বাহাৰুল ইছলাম, প্ৰাগ নিউজ।